আপোনাৰ ভাল লগা মানুহবোৰৰ লগত আপুনি মাজে মাজে কাজিয়া কৰক, অভিমান কৰক, খং কৰক, কিন্তু ঘৃণা নকৰিব। কিয়নো এই ঘৃণাৰ জুইকুৰাই এদিন আপোনাকো জ্বলাব, আপুনিও জ্বলিব, পুৰিব। কিয়নো এই পৃথিৱীৰ পৰা এদিন আমি সকলোৱে যাব লাগিব, কিন্তু আপোনাক কোনোবা মনত ৰাখিব আপোনাৰ সেই কৰ্মৰ আছিলে। কিন্তু আপোনাক সঁচা হৃদয়ৰ পৰা, সঁচা অন্তৰৰ পৰা যদি কোনোবা অনুভৱ কৰিব লাগে, তেতিয়াহ'লে আপুনি সেই মানুহজনৰ লগত জীৱিত সময়ত দুষাৰ কথা পাতক। অভিমান বেছি দীঘলীয়াভাৱে ধৰি নাৰাখি সৰু সৰু কথাত অভিমান কৰি আকৌ কিবা অজুহাত দেখুৱাই আপুনি তেওঁক স্মৰণ কৰক। বিভিন্ন বাহানা কৰি হ'লেও আপুনি তেওঁক এবাৰ সোধক, ধেমালিৰ চলেৰে আপুনি কওক, আপুনি কেনেকুৱা আছে, আপুনি ভালে আছে। তেওঁ ভাল পোৱা, তেওঁৰ ভাল লগা ধেমেলীয়া কথাবোৰ তেওঁৰ লগত পাতক। আকৌ তেওঁক অকণমান খং উঠাওক, যা মোক ফোন নকৰিবি বুলি ক'বলৈ তেওঁক বাধ্য কৰক। আকৌ আপুনি তেওঁক কেতিয়াবা ফোন কৰক। এনেদৰে সৰু সৰু কাজিয়া আৰু অভিমানৰ মাজেৰে সম্পৰ্কবোৰ ধৰি ৰাখক। কিয়নো এই পৃথিৱীৰ পৰা যেতিয়া আপুনি গুচি যাব, তেতিয়া সঁচা অন্তৰৰ পৰা অনুভৱ কৰিবলৈ সেনেকুৱা ধৰণৰ সৰু সৰু মুহূৰ্তবোৰ অত্যন্ত প্ৰয়োজন। এদিন সকলোৱে আপোনাক পাহৰি যাব। আপোনাৰ ঘৰটো হয়তো কোনোবাই ৰিন'ভেশ্যন কৰি ল'ব, আপোনাৰ বাহনখন, আপোনাৰ সেই দামী গাড়ীখন কোনোবাই হয়তো মডিফাই কৰি ল'ব। কিন্তু বয়সৰ লগে লগে নিজৰ সেই মনটোক, নিজৰ সেই শিশুসুলভ মনটোৱে এদিন আপোনাৰ সেই কথাবোৰেই মনত কৰি ৰাখিব। এই কথাবোৰেই তেওঁক আপোনাৰ স্মৰণ দিব আৰু তেওঁক জীয়াই থকাৰ বাবে প্ৰেৰণা দিব। আৰু তেওঁ তেতিয়াই বুজিব, এই মানুহজন মোৰ বাবে কিমান প্ৰয়োজন আছিল, এই মানুহজন মোৰ এটা এটা সুখৰ মুহূৰ্তৰ বাবে কিমান দৰকাৰী আছিল। আজিচোন সকলো থাকিও মোৰ একো নাই, শেহতীয়া কথা পাতিবলৈ মোৰ ওচৰত আৰু এজন মানুহ নাই। সেই জীয়াই থকা সময়ত আপোনাৰ ভাল লগা বন্ধু বৰ্গ, আত্মীয়, প্ৰেয়সী সকলোৰে লগত আপুনি হাঁহি ধেমালিৰে, শেহতীয়া কথাৰে আপুনি মুহূৰ্তৰ বাবে হ'লেও সৰু সৰু কাজিয়া কৰক। ধন্যবাদ।